স্টুডেন্ট আজি মই ডিসকাস কৰিম ক্লাস 9 বিজ্ঞানৰ এটো যেটো ইউনিট দিয়া আছে ইমপ্ৰুভমেন্ট ইন ফুড ৰিসোৰ্সেছ অৰ্থাৎ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন এইটো যেটো চেপ্টাৰ দিয়া আছে এইটোৰ এক্সাৰসাইজৰ যিকিটা কোৱেশ্চন দিয়া আছে আজি মই গোটেইকিটা ডিসকাস কৰিম ওকে এক্সাৰসাইজৰ যিকিটা আমাৰ কোৱেশ্চন দিয়া আছে এফালৰ পৰা ডিসকাস কৰিম এছামিজ মিডিয়াম ইংলিশ মিডিয়াম বহুত মিডিয়ামৰ কাৰণে থাকিব ওকে সো স্টাৰ্ট কৰো ইয়াৰ আগতে তোমালোকে এই বেসিক এইটো জানি লবা তোমালোকে এইটো ভালদৰে পঢ়ি লবা কি কেনেকৈ তোমালোকে এইটো ভিডিওৰ পৰা বেছি লাভান্বিত হ'ব পাৰা যাতে তোমালোকৰ ভিডিওৰ পৰা কিবা লাভ হয় সেই কাৰণে এই ৰুলছখিনি এবাৰ চাই লবা ওকে সো স্টাৰ্ট কৰো ফাৰ্স্টত আমাক দিয়া আছে কোৱেশ্চন নম্বৰ 1 টু এক্সপ্লেইন ওয়ান মেথড অফ ক্ৰপ প্ৰডাকশন হুইচ ইনস্যুৰ হাই ইল্ড মানে কি কৈছে এছামিছত চাব গলে শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বৰ্ণনা দিয়া okay so plant breeding is the one of the method which ensure high yield genetically improving crop varieties so plant breeding process to কি কৰিছে আমাৰ genetically এটো আমাৰ ডেভেলপ কৰিব লাগে হেতু ডেভেলপ কৰে কেনেকৈ ডেভেলপ কৰে ধৰা গছৰ যেনেকুৱা বৈশিষ্ট্য আছে ব্লেক ব্লেক গছৰ ধৰা এতিয়া তোমালোকে মৰিচ গছৰ কথা কওঁ মৰিচটো আমাৰ কি আছে কিছুমান ভাল আছে কিছুমান বেয়া আছে কিছুমান হনকালে বেয়া হৈ যায় হনকালে নষ্ট হৈ যায় কিন্তু কিছুমান আছে বহুত দিন লৈকে ঘৰত ৰাখিব পাৰি কিহৰ কাৰণে এটো আমাৰ হেতক মানে কি কৰা হৈছে ডেভেলপ কৰা হৈছে এনেকুৱা কৰি যাতে হনকালে নষ্ট নহয় আৰু হেতু যদি নষ্ট নহয় তেনেহলে আমি তাৰ পৰা লাভান্বিত হ'ব পাৰিম যে হেতুৰ কাৰণে সো আমাক কৈছে কি ক্ৰছ ব্ৰিডিংৰ প্লান্ট ব্ৰিডিংৰ দ্বাৰা কি হয় সুপৰিয়ৰ ট্ৰেড পাম আমি যেটো তাৰ বৈশিষ্ট্যটো পাম বহুত ভাল পাম উন্নত মানৰ পাম ইনক্ৰিজ গ্ৰেইন প্ৰডাকশন পাৰ প্লান্ট প্ৰতি গছ হিচাপে আমি কি পাম বহুত বেছি পৰিমাণে তাৰ পৰা আমি যেটো ফল পাব লাগে হেতু ফল পাম এনেকুৱা ফাস্টাৰ মেচুৰিটি হেতুক যদি আমি এনেকুৱা কৰি ডেভেলপ কৰো যি হেতু জলদি গ্ৰো হ'ব লাগে জলদি আমাক ফল পাব লাগে হেতু কৰিব পাৰো সো বহুত ধৰণৰ আমি লাভান্বিত হ'ব পাৰো বেটাৰ ৰেজিস্ট্যান্স হেতুটো কলোৱে কি যদি কিবা পৰিবেশত মানে ক্লাইমেটৰ কাৰণে বতৰৰ কাৰণে যেটো আমাৰ যদি বেয়া হ'ব খুজি আছে আমি এনেকুৱা ধৰণৰ গছ গছনি তৈয়াৰ কৰিম যাতে হেতু হনকালে নষ্ট নহয় পৰিবেশৰ লগত খাপ খোৱাকে থাকিব পাৰে সে এনেকুৱা কৰি আমি লাভান্বিত হ'ব পাৰিম ওকে সো এখিনি তোমালোকে লিখিলে হৈ যাব বস্তুখিনি থ্ৰু হাইব্ৰিডাইজেশন এটা দিছে থ্ৰু হাইব্ৰিডাইজেশন জিন এডিটিং সিলেকশন এবিলাক বহুত ধৰণৰ পদ্ধতি আছে এইবিলাকৰ দ্বাৰা আমি কি কৰিব পাৰো হাই কোৱালিটিৰ বস্তু আমি তৈয়াৰ কৰিব পাৰো মই এটা তোমালোকৰ কাৰণে এটা ভাল ডিসকাস এটা কৰিম তোমালোকৰ লগত কি হাইব্ৰিড বস্তু আৰু লোকাল বস্তুৰ মাজত ডিফাৰেন্সটো কি হেতু লৈ প্লাই ভিডিও আহি আছে বাৰু তোমালোকে চাও পাৰিবা সো তাৰ পৰা আৰু ভালদৰে ক্লিয়াৰ হৈ যাব ওকে সো এতিয়া তোমালোকে জানি ৰাখা হাইব্ৰিড বস্তু কি একচুয়ালি আমি নিজৰ মতে জাস্ট বনাব পৰা বস্তু এটা কি আমাৰ এইটো গুণ লাগে এইটো গুণে গছটোত পাম এনেকুৱা এটা ওকে নিজৰ মতে কিছু মডিফিকেশন কৰা সো এনেকুৱা কৰি এইবিলাক কৰিলে আমি তাৰ পৰা লাভান্বিত হ'ব পাৰিম তোমালোকে যদি আনসাৰ মানে ধৰা 2-3 মাৰ্কৰ কাৰণে আহে এইখিনি লিখিলে এনাফ ওকে তাৰ পিছত ধৰা এনেকুৱা কিছুমান লিখিব পাৰা কি জাস্ট প্লান্ট ব্রিডিং লৈ পেলে প্লান্ট ব্রিডিংৰ পৰা তেনেহলে আমি কি লাভান্বিত হ'ব পাৰো এইখিনি লিখি দিব পাৰা প্ৰসেস বেলেগ বেলেগ বস্তুখিনি একে জাস্ট তোমালোকৰ লিখাৰ ধৰণটো বেলেগ বেলেগ যদি কিছুমানে এক লাইনত লিখিব খোজা তেনেহলে এইখিনি লিখিলে হ'ব আৰু যদি কোৱা তোমালোকে কি বেলেগ বেলেগ ধৰণে লিখিম স্টেপ বুলেট পইণ্ট দি পেলাই লিখিম এতে যেনেকুৱা ABCD এনেকুৱা দিয়া হৈছে এনেকুৱা কৰি লিখিব বুজিলে তোমালোকে এনেকুৱা প্ৰথম লাইনটো লিখি পেলাই তাৰ পিছত এইখিনি গোটেইখিনি লিখি দিলে হৈ যাব এনেকুৱা কৰি তোমাৰ নিজৰ মতে লিখিব পাৰিবা ওকে ইয়াৰ পিছত নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো সো ইয়াৰ আগতে এইটো এছামিজ মিডিয়ামৰ কাৰণে সেম ধৰণে লিখি দিয়া হৈছে তোমালোকে এইখিনি লিখিলবা এইখিনিৰ লগতে এইখিনি লিখি দিবা হৈ যাব ওকে সো ইয়াৰ পিছত নেক্সট লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 2 টো লৈ সো ইয়াতে আমাক দিছে why are manure and fertilizer used in the fields ওকে আমাক কৈছে পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয় একচুয়ালি এইটো কথা মনত কৰা কোৱেশ্চনটোৰ পৰা কি আমি যে খেতিবাদীত সাৰ প্ৰয়োগ কৰো সাৰ যে দিও কিহৰ কাৰণে দিও আমাৰ মেইন লক্ষ্যটো হল কি আমাৰ উৎপাদনটো বঢ়াব লাগে উৎপাদনটো ভাল কৰিব লাগে হেতুই তো আমাৰ মেইন লক্ষ্য সো এটো জৈৱ সাৰ হোক বা কৃত্ৰিম সাৰ হোক মেনুৰ হোক ফার্টিলাইজার হোক তো আমাৰ কোনো দেখাৰ কি নাই কিন্তু আমাৰ মেইন লক্ষ্যটো কি হয় যাতে আমি উৎপাদনটো বেছিয়ে কৰিব পাৰো আমি তাৰ পৰা বেছি লাভ কৰিব পাৰো হেতুৰ কাৰণে
সো সেইটো তোমালোকে এক লাইনতো এনসাৰ দিব পাৰা যদি শৰ্ট কোৱেশ্চন আহে মেনুৰ এণ্ড ফাৰ্টিলাইজাৰ আৰ ইউজ টু এনহেন্স সোইল ফাৰ্টিলিটি এণ্ড প্ৰমোট প্লান্ট গ্ৰোথ ওকে আমি কি কৰোঁ মাটিৰ উৰ্বৰতা শক্তি বঢ়াবৰ কাৰণে সোইল ফাৰ্টিলিটি বঢ়াও ওকে আৰু প্ৰমোট প্লান্ট গ্ৰোথ আৰু গছ গছনিৰ যাতে বৃদ্ধিটো সোনকালে হয় সেইটোৰ কাৰণে সো এইটো আমাৰ মেইন লক্ষ্য ওকে এতিয়া তোমালোকৰ মেনুৰ কি ফাৰ্টিলাইজাৰ কি সেইটো লৈ পেলাই আগৰ এটা ভিডিঅ'ত যিবিলাক ইনটেক্স কুৱেশ্যনবিলাক দিয়া আছে তাতে ডিছকাছ কৰিছোঁ তাৰ পাৰ্থক্যবিলাক কি সো ইয়াতে অলপমান তোমালোকে চাব পাৰা মেনুৰ হ'ল অৰ্গেনিক ছাবষ্টেন্স ওকে অৰ্গেনিক ছাবষ্টেন্স বুলি ক'লে ধৰা তোমালোকে শাক পাচলি যিবিলাক মানে এনে ৰৈ যায় নহয় ঘৰত শাক পাচলি পচি যায় কি হয় সেইবিলাক এটা ঠাইত ৰাখি পেলাই তোমালোকে নিজে বনাইছা ঘৰতে এইবিলাক সাৰ হৈ যাব এটা দিন কেইদিনমান পিছত সো সেইকাৰণে সেইবিলাকক কি কোৱা হয় মেনুৰ বুলি কোৱা হয় যিবিলাক অৰ্গেনিক ছাবষ্টেন্স আমি যিবিলাক পেলাই দিওঁ সেইবিলাকৰ পৰা যিবিলাক আমাৰ অলাগতিয়াল বস্তুৰ পৰা যিটো সাৰ তৈয়াৰ হয় সেইবিলাক আমাৰ ওকে সো এইটো আমাৰ মেনুৰ হয় আৰু ফাৰ্টিলাইজাৰ কোনটো হয় ফাৰ্টিলাইজাৰ হয় আমি যিটো ফেক্টৰীত বনাওঁ আমাৰ যেনেকুৱা ইউৰিয়া সাৰ তাৰপিছত আৰু বেলেগ বেলেগ ধৰণৰ সাৰ আছে নহয় খেতিত প্ৰয়োগ কৰিবৰ কাৰণে উৎপাদন বৃদ্ধিৰ কাৰণে সো সেইটো হ'ল ফাৰ্টিলাইজাৰ এইটো আমাৰ কুৱেশ্যনটো মেইনলি কি হৈছে হোৱাই উই ইউজ দিছ আমি এইটো কিহৰ কাৰণে ইউজ কৰোঁ আমাৰ মেইন এনচাৰটোতো ফাৰ্ষ্ট লাইনতে দিয়া আছে কি আমাৰ যাতে উৎপাদনটো ভাল হয় মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পায় সেইটোৰ কাৰণে ইউজ কৰোঁ তাৰপিছত যদি মাৰ্কটো বেছি আহে মাৰ্ক চাই পেলাই লিখা শিকিব লাগিব বুজি পাইছে না যদি এক লাইনত লিখিব খোজা এইটো এক মাৰ্কৰ কাৰণে হৈ গ'ল আৰু যদি তোমাৰ মাৰ্কটো বেছি আহে এক্সামত তেনেহ'লে অলপ বনাই লিখিব লাগিব মেনুৰটো কি ফাৰ্টিলাইজাৰ কি সো সেইটো তোমালোকে বনাই অলপ ডাঙৰকৈ লিখিব লাগিব ওকে সো এইটো হ'ল ইংলিছ মিডিয়ামৰ কাৰণে এতিয়া আছামিজ মিডিয়ামৰ কাৰণে সেম বস্তু তোমালোকে এইটো লিখিলে হৈ যাব ওকে ইয়াৰ পিছত নেক্সট হলে আগবাঢ়িছোঁ কোৱেশ্চন নাম্বাৰ 3 হোৱাট আৰ দ্য এডভান্টেজেছ অফ ইণ্টাৰক্ৰপিং এণ্ড ক্ৰপ ৰোটেশ্যন ওকে এইটো এটা ইণ্টাৰেষ্টিং কুৱেশ্চন ইণ্টাৰক্ৰপিং আৰু ক্ৰপ ৰোটেশ্যন আমাৰ আছামিজত কি ক'ব আভ্যন্তৰীণ কৃষি পদ্ধতি আৰু শস্যাৱৰ্তনৰ সুবিধাসমূহ কি কি ওকে সেইটো আমাক কৈছে সো সেইটো আমাৰ সুবিধাসমূহ বাৰু ডিছকাছ কৰিম প্ৰথমতে জানিব লাগিব ইণ্টাৰক্ৰপিং মানে কি ওকে আছামিজত কি দিয়া আছে অন্তৰাৱৰ্তী কৃষি পদ্ধতি আৰু শস্যাৱৰ্তনৰ সুবিধাসমূহ কি ওকে এইটোৰ সুবিধাসমূহ বাৰু আমি ডিছকাছ কৰিম ইয়াৰ লগতে তোমালোকে প্ৰথমতে জানিব লাগিব হোৱাট ইজ ইণ্টাৰক্ৰপিং অন্তৰাৱৰ্তী কৃষি পদ্ধতি কি আৰু হোৱাট ইজ ক্ৰপ ৰোটেশ্যন শস্যাৱৰ্তন কি সেইটো আগতে জানিব লাগিব সো ইণ্টাৰক্ৰপিং অৰ্থাৎ অন্তৰাৱৰ্তী কৃষি পদ্ধতি হৈছে গ্ৰ'য়িং টু অৰ মোৰ ক্ৰপ সাইমultaneously ইন সেম ফিল্ড ওকে মানে কি আমি এটা মাটিতে সেম মাটিতে ধৰা তোমালোকৰ 1 বিঘা মাটি আছে 1 বিঘা মাটিৰ ভিতৰত ধৰা আধা বিঘাত বেলেগ এটা শস্য ৰোপণ কৰিলা আৰু বাকী আধা বিঘাত তোমালোকে বেলেগ এটা শস্য ৰোপণ কৰিলা সেইটো কৰিব পাৰা সেইটো যিটো আমি কৰোঁ কি একেডোখৰ মাটিতে আমি বেলেগ বেলেগ ধৰণৰ শস্য ৰোপণ কৰি আছোঁ সেইটোৰ কাৰণে সেইটোক কি কোৱা হয় ইণ্টাৰক্ৰপিং অৰ্থাৎ অন্তৰাৱৰ্তী কৃষি পদ্ধতি বুলি কোৱা হয় ওকে এতিয়া এইটোৰ বেনিফিট কি কি এইটোৰ এডভান্টেজ কি কি আমাৰ সুবিধাসমূহ সো সেইটোৰ যদি সুবিধাসমূহ চোৱা এইটো আমি দি দিছোঁ সুবিধাসমূহ হ'ল মেক্সিমাইজিং দ্য ইউজ অফ ৰিচোৰ্চেছ মানে কি হৈছে আমাৰ যিটো ৰিচোৰ্চেছ আছে যিখিনি আমাৰ বস্তু আছে সেইখিনি আমি যাতে বেছিকৈ ইউজ কৰিব পাৰোঁ যেনেকুৱা ছানলাইট নিউট্ৰিয়েণ্টছ ৱাটাৰ ওকে আমি এইবিলাক যাতে বেছিকৈ ইউজ কৰিব পাৰোঁ সেইটোৰ কাৰণে হৈছে নিউট্ৰিয়েণ্টছ মানে পুষ্টি ওকে সেইটো তাৰপিছত তোমালোকে চোৱা মেক্সিমাইজিং দ্য পেষ্ট ডিজিজ স্প্ৰেড এক্ৰছ দ্য এণ্টায়াৰ ফিল্ড সৰি মেক্সিমাইজিং নহয় মিনিমাইজিং ওকে মিনিমাইজিং মানে কি আমি যাতে যিবিলাক গছ গছনিৰ বেমাৰ আজাৰ হয় যাতে সেইবিলাক আমি ৰখাব পাৰোঁ সেইবিলাক যাতে কমাব পাৰোঁ বেলেগ বেলেগ ধৰণৰ খেতি বাতি কৰিলে বহুতবিলাক হেল্প হয় এটা গছৰ কাৰণে বেলেগ এটা গছৰ হেল্প হয় ওকে এইটোৰ যিটো গুণাগুণ আছে সেইটোৰ গুণাগুণৰ প্ৰভাৱ কিছুমান ওচৰৰ পাজৰে থকা গছ গছনিৰ ওপৰতো পৰে সেইকাৰণে আমি কি কৰিব পাৰোঁ এইটো আমি চাব লাগিব কোনটো খেতৰ লগত কোনটো খেত কৰিলে ভাল হ'ব এটা আঁতৰ কাৰণে সেইটো চাই পেলাই আমি খেতিবিলাক কৰিব লাগে ওকে তাৰপিছত প্ৰভাইডিং ইঞ্চুৰেঞ্চ এগেইনষ্ট ফেইলাৰ অফ অন ক্ৰপ তাৰপিছত ধৰা এনেকুৱা কৰিছা কি এটা খেতিৰ লগতে তোমালোকে মিক্স আপ কৰি এটা খেতি কৰিছা কি এইটোও বুনিছা এইটোও ৰুই দিছা এইটোও ৰুই দিছা তো 2-3টা ধৰা খেতি কৰিলা তাৰে ভিতৰত ধৰা এটা খেতি ভালদৰে নহ'ল
তেনেকুৱা ধৰা ব্ৰিঞ্জাল খেত অৰ্থাৎ বেঙেনা খেতৰ লগত তোমালোকে কি কৰিছা ফুলকবি একেলগে ৰুই দিছা। অ'কে, ধৰা তোমালোকৰ ফুলকবিটো ভাল নহ'ল, কিবা কাৰণত নষ্ট হৈ গ'ল, এইটো বতৰৰ কাৰণে হওক কিবা কাৰণে হওক নষ্ট হৈ গ'ল, তেনেহ'লে এটা বেনিফিট কি, তাৰ লগতে বেঙেনা গছো ৰুইছা নহয়, হয়তো তোমালোকৰ বেঙেনা গছটো ভাল হৈ যাব, এনেকুৱা কথা। বা বেঙেনা গছটো বেয়া হ'লে হয়তো ফুলকবিৰ খেতিটো ভাল হ'ব। তাৰমানে মাটিখিনি একে মানে এনে নষ্ট নহয়, কিবা নহয় কিবা তোমালোকৰ সেইটোৰ পৰা লাভ হ'ব। সেইকাৰণে কৈছে ফেইলাৰ অফ অন ক্ৰপ, সেইটোৰ পৰা আমি বাচিব পাৰোঁ। যিকোনো এটা খেতি যদি ভালদৰে নহয়, বেলেগ এটা খেতি ভালদৰে হৈ আছে, যিহেতু একেলগে কৰিছোঁ, এটা নহয় এটাৰ পৰা লাভ হ'বই, সেইটো আমাক কৈছে। অ'কে, তাৰপিছত ক্ৰপ ৰটেশ্যন। ক্ৰপ ৰটেশ্যন কোনটো হয়? প্ৰেক্টিচ অফ গ্ৰ'য়িং ডিফাৰেণ্ট ক্ৰপ। ইয়াতেও আমি কি কৰিব লাগে, বেলেগ বেলেগ ক্ৰপছ কৰিব লাগে, বাট ছেম এৰিয়া ছিকুৱেঞ্চিয়েলি। আমি কি কৰিব লাগে, ধৰা তোমাৰ 1 বিঘা মাটি আছে। অ'কে, 1 বিঘা মাটিত ধৰা এইবাৰ এটা খেতি ৰোপণ কৰিলে, যিকোনো এটা শস্য ৰোপণ কৰিলে, কিন্তু অহা বছৰো ধৰা সেইটো খেতিয়ে কৰিব পাৰা। কিন্তু কিছুমানে কি কৰে, সেইটো খেতিৰ ঠাইত নহয়, মই এইবাৰ এইটো খেতি কৰিছিলোঁ, খেতিটোৰ এনেকুৱা অৱস্থা হৈছে, মই বেলেগ এটা এইটো খেতি কৰোঁ, এইটো খেতি কৰিলে এইটোৰ পৰা নেক্সট ইয়াৰ মানে মাটিটো অলপ ভাল হ'ব, মাটিটোৰ অলপ মানে কি হ'ব, গ্ৰ'থটো ভাল হ'ব, উৰ্বৰতা শক্তি বাঢ়িব, চ' এইটো খেতি কৰিম। অ'কে, তেনেহ'লে সেইটো কি কৰিব, বেলেগ এটা খেতি কৰে, সেই ছেম খেতি নকৰি বেলেগ এটা খেতি কৰে। তাৰ পিছৰ বছৰ আকৌ যিটো ফাৰ্ষ্ট ইয়াৰ যিটো কৰিছিলে সেই খেতিটো কৰিব, তাৰপিছত আৰু এবাৰ যিটো ছেকেণ্ড টাইম কৰিলে সেইটো আকৌ ৰিপিট কৰিব, মানে এটাৰ পিছত এটা। কি এইটো খেতি কৰাৰ পিছত এই বছৰ এইটো খেতি কৰিলোঁ, অহা বছৰ সেইটো কৰিলোঁ, নেক্সট আকৌ পুনৰাই ফাৰ্ষ্টটো কৰিলোঁ, নেক্সট আকৌ ছেকেণ্ডটো কৰিলোঁ, এনেকুৱা কৰি মানে ক্ৰপ ৰটেশ্যন মানে এটাৰ পিছত এটা খেতি কৰি থকা ছিকুৱেঞ্চিয়েলি, কি এইটোৰ পিছত এইটো কৰিব লাগিব, সেইটোৰ পিছতে। চ' এইটো কি কোৱা হয়, ক্ৰপ ৰটেশ্যন বুলি কোৱা হয়। এইটোৰ এডভান্টেজেছবিলাক কি কি দিয়া আছে সেইটো বাৰু চাম। অ'কে, এইটোৰ এডভান্টেজেছ এইখিনি দিয়া আছে। ইনক্ৰিজিং এণ্ড মেইনটেইনিং ছইল ফাৰ্টিলিটি, আমি ক'লোঁ নহয় মাটিৰ উৰ্বৰা শক্তি বাঢ়ে, কিছুমান খেতিৰ কাৰণে বাঢ়ে, কিছুমান খেতিৰ কাৰণে কমে। অ'কে, চ' সেইকাৰণে আমি বেলেগ বেলেগ খেতি কৰি থাকিব লাগে। অ'কে, স্পেচিয়েলি হোৱেন নাইট্ৰজেন ফিক্সিং লিগামেণ্টছ আৰ ইনক্লুডেড ইন দ্য ৰটেশ্যন। আৰু এনেকুৱা চাব লাগিব যাতে নাইট্ৰজেন ফিক্সিং লিগামেণ্টছ সেইটোত থাকে, সেইটো এনেকুৱা খেতি কৰিব লাগিব। এনেকুৱা নহয় যধে মধে যি ইচ্ছা তাকে খেতি কৰিলে, এনেকুৱা নহয়। চাব লাগিব কোনটো মাটিৰ কাৰণে ভাল হৈ আছে, কোনটো মাটিৰ কাৰণে অলপ ক্ষতি হৈ আছে, সেইটো চাব লাগিব। অ'কে, প্ৰিভেণ্টিং ছইল ডিপ্লেশ্যন, ৰিডিউচিং ছইল ইৰ'জন, মাটিৰ ক্ষতি হোৱাৰ পৰা আমি এইটোক বচাব পাৰোঁ। হেল্পিং টু কণ্ট্ৰল পেষ্ট এণ্ড উইডছ, যিটো কীট পতংগ আছে যিবিলাক ধৰা মাটিৰ কাৰণে বেয়া বা সিহঁতক নষ্ট কৰি আছে, এইবিলাক গছ বেলেগ বেলেগ খেতি কৰি থাকিলে সেইটোৰ পৰা আমাৰ কি হয়, এইবিলাকো লাহে লাহে নোহোৱা হয়। অ'কে, চ' এইবিলাক আমাৰ লাভ বেনিফিট। অ'কে, চ' এছামিছ মিডিয়ামৰ সকলৰ কাৰণে এইখিনি বাৰু তোমালোকে চাই ল'বা। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো চাইছোঁ, কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ জেনেটিক মেনিপুলেশ্যন এণ্ড হাউ ইট ইজ ইউজফুল ফৰ এগ্ৰিকালচাৰেল প্ৰেক্টিচেছ। অ'কে, আমাক কৈছে প্ৰথমতে জেনীয় সাল সলনি কৌশল কি, এইটোৰ কথা কৈছে। অ'কে, চ' এইটো আমি চাম, তাৰপিছতহে আমি এইটোৰ কিয় উপযোগী এইটো আমি চাম। অ'কে, প্ৰথমতে জেনেটিক মেনিপুলেশ্যন হ'ল ডেলিব্ৰেট মডিফিকেশ্যন অফ এন অৰ্গানিজম জেনেটিক মেটেৰিয়েল। অ'কে, যিকোনো এটা অৰ্গানিজমৰ, যিকোনো এটা জীৱৰ আমি যদি চাওঁ কি তাৰ জিনটো যেনেকুৱা আছে, জিনটোক আমি কিবা মডিফিকেট কৰি দিওঁ। অ'কে, জিনটোৰ কিবা যিটো বৈশিষ্ট্য আছে বৈশিষ্ট্যটো চেঞ্জ কৰি দিওঁ। অ'কে, সেইটো কিহৰ দ্বাৰা কৰিব পাৰোঁ, জিনৰ মডিফিকেশ্যনৰ দ্বাৰা। চ' সেইটোকে আমাক কি কোৱা হয়, জিন মেনিপুলেশ্যন, মানে মেনিপুলেট কৰা, মানে এটা অৱস্থা আছে অৰিজিনেল অৱস্থাটোৰ পৰা বেলেগ এটা অৱস্থালৈ লৈ যোৱা। অ'কে, তাৰ কেৰেক্টাৰটো ইট ইনভলভছ জেনেটিক ইঞ্জিনিয়াৰিং টু ইন্ট্ৰডিউচ ডিলেড চেঞ্জ জিনছ অৰ অল্টাৰ, মানে এইটো এটা বহুত মানে কি ক'ব পাৰা তোমালোকে এডভান্স প্ৰচেছ জেনেটিক ইঞ্জিনিয়াৰিং, যিটোৰ দ্বাৰা আমাৰ কি কৰা হয়, জিনৰ সাল সলনি কৰা হয়। অ'কে, জিনটোৱে আমাৰ মেইন বৈশিষ্ট্যৰ কাৰণে মেইন হয় ন, কি আমাৰ যিটো জিন থাকে, জিনৰ কাৰণে আমাৰ এটা কেৰেক্টাৰ বেলেগ হয়, আনটোৰ কেৰেক্টাৰ বেলেগ হয়। এইটো চব সকলোবিলাক বস্তু কিহৰ ওপৰত নিৰ্মিত, জিনৰ ওপৰত। জিনটোৱেতো এটা বংশৰ পৰা বেলেগ এটা বংশলৈ বৈশিষ্ট্যবিলাক কঢ়িয়াই নিয়ে। অ'কে, চৰিত্ৰবিলাক কঢ়িয়াই নিয়ে। এই জিনটোৰে পৰিৱৰ্তন কৰাটো, চেঞ্জ কৰাটোক আমাক কি কয়, জেনীয় সাল সলনি অৰ্থাৎ জেনেটিক
মেনিপুলেশ্যন অ'কে চ' আমাক কৈছে কি ই কৃষি পদ্ধতিত কিয় উপযোগী অ'কে আমাৰ যিটো এগ্ৰিকালচাৰ প্ৰচেছ আছে আমাৰ খেতি বাতিত এইটোৰ কিয় প্ৰয়োজন অ'কে এইটোৰ কাৰণে চোৱা এইটো আমাৰ কাৰণে বহুত প্ৰয়োজন কাৰণ আমি যদি সেইটো চেঞ্জ কৰিব পাৰোঁ ধৰা এটা গছ গছনি আছে সেইটো আমাৰ বেলেগ ধৰণৰ কেৰেক্টাৰ লাগে যেনেকুৱা ধৰা এটা ফলৰ গছ আছে অ'কে ফলটো ধৰা ইমান এটা ভাল নহয় ইমান এটা মিঠা নহয় টেষ্টি নহয় ধৰা আমি এটা এনেকুৱা এটা তাতে কেৰেক্টাৰ সোমাই দিলোঁ কি এইটোৰ কাৰণে মিঠাটোও বেছি হ'ব ভাল লাগিব আৰু চ' সেইটো আমাৰ কাৰণে সুবিধাজনক হ'ব সেইকাৰণে এনেকুৱা কৰি আমি কি কৰিব পাৰোঁ যাত ধৰা নিউট্ৰিশ্যন লাগে আমি নিউট্ৰিশ্যনো দিব পাৰোঁ পুষ্টিৰ যোগানো ধৰিব পাৰোঁ কি এইটোৰ কাৰণে আমাৰ এইটো জিনৰ এনেকুৱা সলনি কৰিলে আমাৰ এনেকুৱা পুষ্টি পাম পুষ্টিটো আমি বেছি পাম নিউট্ৰিশ্যনছ বেছি পাম চ' এনেকুৱা কৰি আমি কৰিব পাৰোঁ চ' ইমপ্ৰুভ নিউট্ৰিশ্যনেল ভেলু অ'কে ইয়াৰ পিছত ইনক্ৰিজ চেলছ ধৰা জিনিও এনেকুৱা এটা চেঞ্জ কৰি দিলে জিনৰ ভিতৰত ধৰা তোমালোকৰ সেইটো যে আগতে যিটো খেতি কৰি আছিল ইমান এটা ভাল হোৱা নাছিল ইমান উৎপাদন বেছি হোৱা নাছিল জিনত এনেকুৱা এটা চেঞ্জ কৰি দিলে কি সেইটোৰ দ্বাৰা উৎপাদনটো বেছি হয় মানে ধৰা কীট পতংগ এইবিলাক নষ্ট কৰিব নোৱাৰে চ' অট'মেটিকেলি আমাৰ কি হ'ব সেইটোৰ কাৰণে লাভ হ'ব চ' আমি উৎপাদনটো বেছি কৰিব পাৰোঁ তাৰপিছত পেষ্ট এণ্ড ডিজিজ ৰেজিষ্টেণ্ট মানে যিবিলাক কীট পতংগ আছে এইবিলাকৰ পৰা যাতে আমি সিহঁতক বাধা দিব পাৰোঁ সিহঁতে যাতে শক্তিশালী হয় আৰু এনেকুৱা আমি কৰিব পাৰোঁ অ'কে ইনহেঞ্চ শ্বেল্ফ লাইফ মানে ধৰা মডিফিকেশ্যন কেন শ্ল' ডাউন ৰিপেয়াৰিং প্ৰচেছ এইটো এটা ইম্পৰ্টেণ্ট ধৰা তোমালোকে এতিয়া চাবা এইটো আমাৰ বিলাহী আছে এইটো মই নিজেও এক্সপিৰিয়েঞ্চ কৰি চাইছোঁ আগৰ যিবিলাক বিলাহী আছে বা লোকেল যিবিলাক বিলাহী আছে এইবিলাক তোমালোকে ঘৰত আনি থৈ দিবা একদিন দুইদিন পিছত নষ্ট হৈ যাব কিন্তু দোকানত চাবাচোন যিবিলাক বিলাহী ৰাখে বা হাইব্ৰিড বিলাহী তোমালোকে ক'ব পাৰা বা সেইবিলাক তোমালোকে চাই পেলাই দেখা পাবা কি তাতে এনেকুৱা এটা চমক দেখা যায় কি একেবাৰে নতুন আজি লৈ আহিছে কিন্তু এনেকুৱা নহয় এইটো বহুত দিন আগত লৈ আহা সেইটো টমেটোটো বেলেগ সেইটো বিলাহীটো বেলেগ এইটো কেনেকুৱা মডিফিকেশ্যন কৰিছে কি ইমান জল্দি পকি নাযায় ইমান জল্দি নষ্ট নহয় এইটোক মডিফিকেশ্যন বুলি কয় চ' সেইটো আমাৰ কাৰণে লাভজনক দোকানীৰ লাভজনক সেইকাৰণে আমি এইবিলাক কৰোঁ জেনেটিক মেনিপুলেশ্যনটো অ'কে চ' খেতি বাতিৰ কাৰণে কিহৰ কাৰণে কৰোঁ এইটো গম পালা অ'কে এছএছ মিডিয়ামৰ কাৰণে এইটো এনেকুৱা কৰি লিখি দিলে হৈ যাব অ'কে ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ হাউ ডু ষ্ট'ৰেজ গেইন লছেছ অকাৰ অ'কে আমি যিটো ষ্ট'ৰ কৰি থওঁ অ'কে ভঁৰালত মজুত ৰখা শস্য কেনেদৰে ক্ষতিসাধন হয় আমি যে শস্যবিলাক চপাই আনি পেলাই ঘৰত যে ৰাখি দিওঁ কি বস্তুবিলাক জমা কৰি ৰাখোঁ লং টাইমৰ কাৰণে কিন্তু সেইটো আমাৰ কিহৰ কাৰণে ক্ষতি হয় এইটো মই বাৰু আগৰ এটা কুৱেশ্যনত ডিছকাছ কৰিছোঁ কি ইনটেক্স কুৱেশ্যন যিটো আছে প্ৰশ্নাৱলীৰ কুৱেশ্যন এইটো তোমালোকে চাব পাৰা এইটো কুৱেশ্যনত ডিছকাছ কৰিছিলোঁ কি বায়'টিক আৰু এবায়'টিক ফেক্টৰৰ কাৰণে জৈৱিক আৰু অজৈৱিক কাৰণৰ কাৰণে আমাৰ বস্তুবিলাক নষ্ট হয় এইটো কুৱেশ্যনটো বাৰু দিয়া আছিল হোৱাট আৰ দ্য ফেক্টৰ্ছ ৰেছপনচিবল ফৰ লছেছ অফ গ্ৰেইনছ ডিউৰিং ষ্ট্ৰেছ ছেম কুৱেশ্যন চাব পাৰিছা ছেম কুৱেশ্যনটো তোমালোকক এক্সাৰচাইজত দিছে এইটো হিচাপত অ'কে চ' এনচাৰটো বাৰু একে এটাৰ এনচাৰ কৰিলে তোমালোকৰ হৈ যাব এক্সামত জাষ্ট লিখিব লাগিব তোমাৰ কুৱেশ্যন হিচাপত অ'কে চ' এইটো তোমালোকে বায়'টিক যিটো আছে অলপ ডিছকাছ কৰি দিছোঁ বায়'টিক মানে হ'ল জৈৱিক মানে লিভিং অৰ্গানিজম যেনেকুৱা পোক পৰুৱা আছে বহুত বেক্টেৰিয়া আছে ফাঞ্জাই আছে বহুত ধৰণৰ বস্তু আছে নহয় সেইবিলাকৰ কাৰণে বস্তুবিলাক আমি কিছুমান বস্তু মানে ভঁৰালত থৈ দিলে মানে কি হয় লাহে লাহে নষ্ট হ'ব ধৰে এইবিলাক কাৰণৰ কাৰণে পোক পৰুৱাৰ কাৰণে কিবাৰ কাৰণে হয় আৰু এবায়'টিক ফেক্টৰ হ'ল তোমালোকে যেনেকুৱা মইশ্চাৰ কণ্টেণ্ট পানী আছে তোমালোকে ধৰা শস্য এটা চপাই আনিলে কিন্তু সেইটো ভিজা আছিল চ' সেইটোৰ কাৰণে নষ্ট হয় আৰু তাৰপিছত টেম্পাৰেচাৰ কেনেকুৱা ধৰা যিটো ভঁৰালত ৰাখিছে তাতেও অত্যাধিক গৰম সদায় যদি গৰম থাকে তেনেহ'লে বস্তুটো লাহে লাহে নষ্ট হ'বই চ' সেইকাৰণে জৈৱিক আৰু অজৈৱিক কাৰণত আমাৰ নষ্ট হয় এছাৰেছ মিডিয়ামৰ কাৰণে বাৰু এইখিনি এইটো বাৰু পেনটোৰ কাৰণে ডিষ্টাৰ্ব যি আছে এইটো অ'কে এইখিনি ইয়াৰ পিছত নেক্সটলৈ আগবাঢ়িছোঁ ইয়াতে দিয়া আছে হাউ ডু গুড এনিমেল হাজবেণ্ডাৰী প্ৰেক্টিচেছ বেনিফিটছ ফাৰ্মাৰ হৈছে কি পশুপালনৰ দ্বাৰা কৃষকসকলে কেনেকৈ লাভান্বিত হয় পশুপালন যিটো আমি কৰোঁ ঘৰত যিবিলাক পশু পক্ষী পালোঁ সেইবিলাকৰ দ্বাৰা হয় কি হয় লাভান্বিত সেইটো আমি চাম
গুড এনিমেল হাজবেণ্ডাৰী প্ৰেক্টিচেছ বেনিফিটছ ফাৰ্মাৰ বাই ইনক্ৰিজিং প্ৰডাক্টিভিটি এণ্ড প্ৰফিটেবিলিটি, মানে কি সিহঁতৰ প্ৰডাক্টিভিটি আৰু প্ৰফিট মানে লাভ যিটো আছে সেইটোক আমাক কেনেকুৱা কৰি কৰে সেইটো আমি যাম, সেইটো আমাৰ বঢ়ায়, ইনক্ৰিজিং কৈছে নহয়, ইনক্ৰিজিং মানে সেইটো আমাৰ লাভান্বিত কৰে কেনেকুৱা কৰি, যেনেকুৱা যিটো প্ৰডাকশ্যন আছে সেইটো যদি বাঢ়ি দিওঁ ইনক্ৰিজ ইল্ড, অ'কে, প্ৰপাৰ নিউট্ৰিশ্যন, প্ৰপাৰ কেয়াৰ, ব্ৰিডিং, এইবিলাকৰ দ্বাৰা কি হ'ব, আমি পৰিমাণটো বেছি পাম, মিল্ক বেছি পাম, এগ বেছি পাম, মিট বেছি পাম, চ' এনেকুৱা, অ'কে, আৰু যিবিলাক প্ৰডাক্ট আমি পাব পাৰোঁ বেলেগ বেলেগ এনিমেল ৱাইজ বেলেগ বেলেগ হ'ব, অ'কে। তাৰপিছত ইমপ্ৰুভ এনিমেল হেল্থ, গুড হাইজেন, টাইমলি ভেকচিনেশ্যন আৰু ডিজিজ প্ৰিভেনশ্যন, যদি আমি এইবিলাক কৰোঁ, হাইজেনিক খাদ্য দিওঁ, টাইমলি ভেকচিনেশ্যন দিওঁ, তেনেহ'লে কি হ'ব, আমাৰ যিটো ডক্টৰক টকা দিব লাগে সেইটোৰ পৰা আমি বাচিব পাৰোঁ, সেইটোকো টকা দিব নালাগিব, কাৰণ বেমাৰেই নহ'ব আগতীয়াকৈ যদি আমি এইবিলাক লক্ষ্য ৰাখোঁ, অ'কে। তাৰপিছত বেটাৰ প্ৰডাক্ট কোৱালিটি, আমি যদি এনেকুৱা কৰি চলোঁ তেনেহ'লে আমি কি হ'ব, বস্তুটোৰ পৰা ভাল বস্তু আমি পাম, যিখিনি পাব লাগে তাতকৈ বেছি পাম, সেইটোৰ কাৰণে। তাৰপিছত ছাষ্টেইনেবল ফাৰ্মিং, ইফিচিয়েণ্ট মেনেজমেণ্ট এণ্ড ৱেষ্ট ইউটিলাইজেশ্যন, মানে কি আমাৰ যিবিলাক বস্তু আছে ঠিক ঠাক মতে আমাৰ কি হ'ব, খৰচ হ'ব, আৰু আমাৰ তাৰ পৰা ৱেষ্ট যিটো আছিল ৱেষ্টবিলাকো মানে যিবিলাক পেলনীয়া আছিল সেইবিলাকো আমাৰ কি হ'ব, আমাৰ কামত দিব, অ'কে। ইকনমিক ষ্টেবিলিটি, সেইটোতো দিবই বাৰু, তোমালোকে যদি গোটেইখিনি ভালদৰে কৰিব পাৰিছা, মেনেজ ঠিক ঠাক মতে কৰিব পাৰিছা, তেনেহ'লে তোমালোকৰ টকাটো উপাৰ্জন কৰিব পাৰিবা, ইয়াৰ পৰা লাভ কৰিব পাৰিবা, ব্যৱসায় কৰিব পাৰিবা, চ' সেইটো বাৰু, অ'কে। ইয়াৰ পিছত নেক্সট চাইছোঁ, এইটো বাৰু এছামিছ মিডিয়ামৰসকলৰ কাৰণে, অ'কে। ইয়াৰ পিছত নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 7, অ'কে। হোৱাট আৰ দ্য বেনিফিটছ অফ কেটেল ফাৰ্মিং, কেটেল মানে কি গো পালনৰ দ্বাৰা আমি কি কি লাভ হয়, লাভালাভ হয়, ত' এইটো আমি যাম। গো ফাৰ্মিঙৰ দ্বাৰা চাইছা নহয়, বহুতবিলাক গো ফাৰ্মিং আছে, গো ফাৰ্মিং, কেটেল ফাৰ্মিং আছে, গো পালন মানে কি গৰুৰ যদি আমি পালন কৰোঁ, আমি যদি এইবিলাক ৰাখোঁ ঘৰত, তেনেহ'লে আমি তাৰ পৰা কি কি বেনিফিট লাভ কৰিব পাৰোঁ, চ' সেইটো আমাক দিয়ে ইকনমিক, ইনভাইৰনমেণ্টেল এণ্ড প্ৰডাক্ট বেছ এডভান্টেজেছ, অ'কে, আমাক টকাৰ ক্ষেত্ৰতো হেল্প কৰে, পৰিৱেশটোৰ ক্ষেত্ৰতো হেল্প কৰে। তাৰপিছত এইটোৰ পৰা যিবিলাক আমি প্ৰডাক্ট পাওঁ, যেনেকুৱা গাখীৰ পাওঁ, অ'কে, তাৰপিছত গৰুৰ যিবিলাক বস্তু আছে, ছাল আছে আৰু শিং আছে, এইবিলাকো আমি কামত লগাব পাৰোঁ আমাৰ, অ'কে, সেইটো ব্যৱসায়ৰ ক্ষেত্ৰত ইউজ কৰা হয়। চ' ইকনমিক বেনিফিটটো গম পালোঁ, ইকনমিক টকাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, আমাৰ ধৰা সেইটো ঘৰত ৰাখি পেলাই, সেইটো পালন কৰি পেলাই বহুত নিজৰ জীৱনটো চলাই আছে, নিজৰ জীৱিকা হিচাপে লৈ আছে এইটো, অ'কে। তাৰপিছত তাৰ পৰা প্ৰডাক্টছ পাই আছোঁ, যেনেকুৱা মিল্ক পাই আছোঁ, মিট পাই আছোঁ, লেডাৰ পাই আছোঁ, লেডাৰৰ বস্তু, তাৰ যিটো গৰুৰ ছাল আছে সেইটোৰ পৰা ইউজ কৰা হয়। তাৰপিছত মেনুৰ হিচাপে কেনেকুৱা, তাৰ যিটো গোবৰ আছে, গোবৰটো আমি সাৰ হিচাপে ইউজ কৰিব পাৰোঁ, জৈৱিক সাৰ, অ'কে। তাৰপিছত ৰিনিউৱেবল এনাৰ্জি, বায়'গেছ আমি তাৰ পৰা প্ৰডিউচ কৰিব পাৰোঁ, অ'কে। এইবিলাক আমাৰ মানে ভেৰাইটি অফ বেনিফিটছ, অ'কে। তাৰপিছত বায়'ডাইভাৰ্চিটি, প্ৰপাৰ গ্ৰেজিং মেনেজমেণ্ট, কেটেল ফাৰ্মছ কেন এনহেঞ্চ বায়'ডাইভাৰ্চিটি, বায়'ডাইভাৰ্চিটি মানে কি, ধৰা ভালদৰে তোমালোকে যদি সেইটোৰ কাৰণে মেনেজমেণ্ট ঠিক ঠাক কৰিব পাৰা, তেনেহ'লে তাৰ পৰা আমি কি কৰিব পাৰোঁ, ভালদৰে যদি সিহঁতৰ ঘাঁহৰ ব্যৱস্থা কৰিব পাৰোঁ, তাৰ পৰা ভেৰাইটি অফ প্লাণ্টছৰ কি হ'ব, উৎপত্তি হ'ব, প্ৰমোটিং ভেৰাইটি অফ প্লাণ্টছ স্পেচিছ, অ'কে, আমাৰ কি হ'ব, ৱাইল্ড লাইফ, অৰ্থাৎ উদ্ভিদ জগতকো আমি সেইটোৰ পৰা এনহেঞ্চ কৰিব পাৰোঁ, ভাল কৰিব পাৰোঁ, কাৰণ এটাৰ পৰা আনটো ৰিলেটেড থাকে নহয় পৰিৱেশৰ লগত, সেইকাৰণে, অ'কে। চ' এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 7, সেইটো হ'ল এছামিছ মিডিয়ামৰ কাৰণে, অ'কে। গো পালনে অৰ্থনৈতিক, পৰিৱেশ আৰু পণ্যভিত্তিক সুবিধাকে ধৰি একাধিক সুবিধা প্ৰদান কৰে, আৰু কি কি কৰে এইটো বাৰু ইয়াতে দিয়া আছে, অ'কে। এইখিনি তোমালোকে ভালদৰে চালে গম পাই যাবা, কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত সুধিবা, অ'কে। ইয়াৰ পিছত নেক্সট কুৱেশ্যন লৈ আগবাঢ়িছোঁ, কুৱেশ্যন নম্বৰ 8, ফৰ ইনক্ৰিজিং প্ৰডাকশ্যন হোৱাট ইজ কমন ইন পল্ট্ৰি, ফিচাৰিজ এণ্ড বি কিপিং, অ'কে। উৎপাদন বৃদ্ধি কৰিবৰ বাবে, অ'কে, উৎপাদন বৃদ্ধি কৰিবৰ বাবে পল্ট্ৰি পাম, মীন পাম আৰু মৌমাখি পালনত কি ব্যৱস্থা লোৱা হয়, অৰ্থাৎ কমন বুলি কৈছে নহয়, কুৱেশ্যনটো অলপ বেলেগ যেন লাগিছে, ইয়াতে হোৱাট ইজ কমন আৰু ইয়াতে আমাক কি কৰিব গৈছে, কি ব্যৱস্থা লোৱা হয়, অৰ্থাৎ প্ৰায় একেই কিন্তু অলপ স্লাইটলি ডিফাৰেণ্ট হোৱা যায়, অ'কে।
চ' এইটো আমাৰ এনচাৰটো হ'ব ফৰ এনকাৰেজিং প্ৰডাকশ্যন ক্ৰছ ব্ৰিডিং টেকনিক এটা আছে ক্ৰছ ব্ৰিডিং টেকনিকৰ দ্বাৰা আমি কি কৰিব পাৰোঁ এইবিলাকৰ পৰা বেছিকে প্ৰডাকশ্যন কৰিব পাৰোঁ ওকে কেনেকুৱা কৰি ক্ৰছ ব্ৰিডিং বুলি ক'লে এটা প্ৰজাতিৰ লগত আন এটা প্ৰজাতিৰ যদি আমি প্ৰজনন কৰাওঁ ওকে এটাৰ শুকনাৰৰ লগত আনটোৰ শুকনাৰৰ মিলন হয় সিহঁতৰ মাজত যদি একেলগে থাকে তেনেহ'লে কি হয় উন্নত মানৰ হয়তো কিবা এটা নতুন এটা স্পেচিছ জন্ম হ'ব তাৰ পৰা প্ৰডাকশ্যন ইনক্ৰিজ কৰিব পাৰোঁ ওকে এনেকুৱা এটা চ' এইটো এটা টেকনিক তোমালোকে কমন বুলি ক'ব পাৰা এনেকুৱা কথা কি পল্ট্ৰি ফিচাৰিজ বি কিপিং এইবিলাক সকলো ক্ষেত্ৰতে এইবিলাক ইউজ কৰা হয় ওকে চ' সেইটো আৰু এছএমএছ মিডিয়ামৰ সকলৰ কাৰণে এইখিনি দিয়া আছে এইখিনি চাব পাৰা ওকে ইয়াৰ পিছত নেক্সটলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9 হাউ ডু ইউ ডিফাৰেঞ্চিয়েট কেপচাৰ ফিচিং ওকে কেপচাৰ ফিচিং মেৰিকালচাৰ একুৱাকালচাৰ চ' এছএমএছত কি দিছে আহৰণ মীন ক্ষেত্ৰ মেৰিকালচাৰ একুৱাকালচাৰ এইটো চোৱা এইটো আৰু এইটো মেৰিকালচাৰ ইয়াতেও দিয়া আছে একুৱাকালচাৰ এইটো ইংলিছত দিয়া আছে এইটো এছএমএছত কিন্তু লিখাটো উচ্চাৰণটো একে চ' সেইকাৰণে আমাৰ কি কৰিব লাগিব মাজে মাজে ইংলিছ ৱৰ্ডবিলাকো মনত ৰখাৰ চেষ্টা কৰিব লাগিব যাতে এটা যদি ভালদৰে বুজি নাপাওঁ আনটো চেণ্টেঞ্চ চাই পেলাই যাতে বুজি পোৱা যায় ওকে কিছুমান চেণ্টেঞ্চ চেম থাকে একুৱাকালচাৰ যেনেকুৱা চেম দিছে ওকে মেৰিকালচাৰ এইটো চেম দিয়া আছে কুৱেশ্যনত চ' সেই হিচাপত তোমালোকে এছামিজটোৰ লগে লগে ইংলিছটো অলপ মনত ৰখাৰ চেষ্টা কৰিবা ওকে চ' এইটোৰ এনচাৰটো হ'ব প্ৰথমতে তোমালোকে জানিব লাগিব কেপচাৰ ফিচিংটো কি কেপচাৰ ফিচিং যিটো হয় কেপচাৰ ফিচিং কেচিং একুৱেটিক এনিমেলছ ফ্ৰম দেয়াৰ নেচাৰেল হেবিটেটছ যিটো কেপচাৰ ফিচিং হয় সেইটো আমাৰ নেচাৰেল হেবিটছৰ লগত ৰিলেটেড আৰু মেৰিকালচাৰ আৰু একুৱাকালচাৰ যিটো আছে এইটো কণ্ট্ৰল ইনভাইৰনমেণ্টত কৰা হয় ওকে এইটো বাৰু ডিছকাছ কৰোঁ ইয়াতে কেপচাৰ ফিচিং ওকে কেপচাৰ ফিচিং বুলি ক'লে তোমালোকে যিবিলাক নদীৰ পৰা পুখুৰীৰ পৰা যিবিলাক মানে পুখুৰী নহয় নদী বা বেলেগ বেলেগ ঠাই আছে নহয় সেইবিলাক য'ত মাছ থাকে নেচাৰেলি যিবিলাকত মাছ থাকে নেচাৰৰ প্ৰকৃতিৰ লগত যাতে মিল থাকে কি আমি সেইটো নিজে তৈয়াৰ কৰা নাই তাতে অট'মেটিকভাৱে প্ৰথমৰ পৰা মাছ আছে সেইবিলাক আমি মাছ ধৰি আনো মাছ মাৰোঁ চ' সেইটোৰ কথা কৈছে কি কেপচাৰ ফিচিং তাৰ পৰা আমি মাছটো ল'ব পাৰোঁ ওকে হাৰ্ভেষ্টিং একুৱাটিক অৰ্গানিজমছ ফ্ৰম নেচাৰেল ৱাইল্ড হেবিটেট ওকে এইবিলাক যিবিলাক নেচাৰেলি আছে য'ৰ তাৰ পৰা যাতে আমি লৈ আহোঁ সেইটোক কয় কেপচাৰ ফিচিং ওকে তাৰপিছত আমাক কি কৈছে একুৱাকালচাৰ একুৱাকালচাৰটো হয় আমি যেনেকুৱা পুখুৰীত ওকে তাৰপিছত আমাৰ নিজা এটা কণ্ট্ৰল ছিষ্টেম বনাওঁ কি তাতে আমি মাছবিলাক ৰাখিম সেইটো হয় একুৱাকালচাৰ মানে মাছ আমি যিবিলাক পালন কৰোঁ মাছৰ যিটো পালন কৰোঁ আমি নিজৰ এটা ছিষ্টেম বনাওঁ নহয় পুখুৰী বনাওঁ সেনেকুৱা সেইটোক কয় একুৱাকালচাৰ ইয়াৰ পিছত মেৰিকালচাৰ ওকে মেৰিকালচাৰ বুলি ক'লে তোমালোকে সাগৰীয় যিটো মাছ আছে সাগৰীয় মাছবিলাক আমি পালন কৰিবৰ কাৰণে এটা ছিষ্টেম বনাওঁ ওকে এনেকুৱা এটা ছিষ্টেম য'ত অকল কি কৰা হ'ব সাগৰীয় মাছ অৰ্থাৎ মেৰাইন অৰ্গানিজম ওকে মেৰিকালচাৰ বুলি কৈছোঁ নহয় মেৰিকালচাৰ অৰ্থাৎ মেৰাইন অৰ্গানিজম ওকে আমি সাগৰীয় মাছবিলাক পালন কৰিবৰ কাৰণে এনেকুৱা এটা যিটো পৰিৱেশ সৃষ্টি কৰোঁ সেইটোকে কি কোৱা হয় মেৰিকালচাৰ বুলি কোৱা হয় ওকে চ' এইবিলাকৰ লগত ডিফাৰেঞ্চিয়েট কৰিব দিছে নহয় ডিফাৰেঞ্চিয়েট তোমালোকে এনেকুৱা কৰি কৰিব পাৰা জাষ্ট তোমালোকে এইটোৰ বিষয়ে কি এইটো একচুৱেলি কি এইটোৰ লগত ডিফাৰেঞ্চ কি কেপচাৰ ফিচিংটো কি আমি নেচাৰেল হেবিটৰ পৰা আমি কি কৰোঁ সেইটো আমি কালেক্ট কৰোঁ মাছবিলাক ধৰোঁ একুৱাকালচাৰ মানে আমি যেনেকুৱা নৰ্মেল পুখুৰী এইবিলাকৰ নৰ্মেল ৱাটাৰত আমি কি কৰোঁ মাছবিলাক ৰোপণ কৰোঁ পালন কৰোঁ আৰু মেৰিকালচাৰ মানে সাগৰীয় মাছবিলাক পালন কৰিবৰ কাৰণে এনেকুৱা সাগৰত কি থাকে নিমখ থাকে চ' নিমখীয়া এটা পৰিৱেশত মাছবিলাক আমি পালন কৰোঁ ওকে এইটোৱে ডিফাৰেণ্ট চ' এইখিনি আৰু এছামিজ মিডিয়ামৰ সকলৰ কাৰণে এইখিনি ওকে চ' এইখিনি পঢ়িলে তোমালোকৰ হৈ যাব চ' কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাই দিবা ওকে আজিৰ কাৰণে এইখিনি এইকেইটা কুৱেশ্যন দিয়া আছিল তোমালোকৰ এক্সাৰচাইজত চ' ওকে থেংক ইউ